কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ'ব লগা 4 লেনযুক্ত পথৰ বিৰোধিতাৰে পুৱাই প্ৰতিবাদ চাহ শ্ৰমিক আটছাৰ চিকনি চাহ বাগিচাত কলিয়াবৰ আটছাৰ উদ্যোগত বাগিচাখনৰ শ্ৰমিক ৰাইজে পুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'ব লগা 4 লেনযুক্ত পথছোৱা চিকনি চাহ বাগিচাৰ মাজেৰে যোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিকৰ। বাগিচাখনৰ প্ৰায় 200 বিঘা ভূমিৰে নিৰ্মাণ হ'ব লগা পথছোৱাক লৈ তীব্ৰ প্ৰতিবাদ চাহ শ্ৰমিক আটছাৰ। উদ্যোগ বাগিচা ধ্বংস নকৰাকৈ পথ নিৰ্মাণ কৰক, অন্যথা আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ আটছা চাহ শ্ৰমিকৰ। উদ্যোগ ধ্বংস কৰি আমাক তেনেকুৱা ৰাস্তা এটা নালাগে। আমি যোৱা 26 জুন তাৰিখে এটা শুনানি হৈছিলে। সেই শুনানিত আমি স্পষ্টভাৱে কৈছিলোঁ, ইয়াত বাগিচা যদি উচ্ছেদ কৰা হয় তেন্তে মালিকে 100% শ্ৰমিকক কাম দিব লাগিব। যিমান সা সুবিধা আছে সেই সকলোখিনি সুবিধা দিব লাগিব, তেতিয়াহে ইয়াত আমি ৰাস্তা হ'বলৈ দিম। কিন্তু সেই আলোচনা পুনৰবাৰ নহ'লে আৰু নোহোৱাৰ আগতে তেওঁলোকে ইয়াত খুঁটা পুতিবলৈ আহিলে। আমি বাধা কৰিছিলোঁ। তেখেতলোকে জনাইছে যে আলোচনা হোৱাৰ পিছতে আমি এই কামখিনি আৰম্ভ কৰিম, আৰু সেইটোৱে আমি বিচাৰিছোঁ। যেতিয়ালৈকে আলোচনা নহয়, শ্ৰমিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যেতিয়ালৈকে আলোচনা নহয়, তেতিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম। আমাৰ যেতিয়ালৈকে আমাৰ শ্ৰমিকে সুবিধাখিনি যেতিয়ালৈকে আদায় হ'ব, তেতিয়াহে আমি ভাবিম যে নাই চৰকাৰে হওক বা মালিকে হওক সেই কামখিনি কৰিছে। এতিয়ালৈকে বাগিচা কৰ্তৃপক্ষই এতিয়ালৈকে আমাৰ লগত আলোচনা কৰা নাই, আৰু আমি গম পোৱা মতে বাগিচা কৰ্তৃপক্ষই ৰাস্তাৰ বিৰোধিতাৰ কাৰণে তেখেতে আবেদন কৰিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতে এতিয়ালৈকে জিলা উপায়ুক্ত কাৰ্যালয়ত এতিয়ালৈকে তেখেতে আবেদন কৰা নাই যে এই ৰাস্তাখন হ'ব নালাগে। এই সন্দৰ্ভত আজিৰ পৰা 8 মাহ আগত ৰাজহুৱা শুনানি হৈছিল, আপোনালোকে তাত অংশগ্ৰহণ কৰি আপোনালোকৰ বক্তব্য ৰখা নাছিল নেকি? হয়, এই 1 মাহৰ আগতে যেতিয়া শুনানি হৈছিলে তেতিয়া আমি স্পষ্টভাৱে কৈছিলোঁ, যদিহে ৰাস্তা হয় তেন্তে 100% শ্ৰমিকে সেই বাগিচাত কাম কৰিবই লাগিব। ইয়াত শ্ৰমিক ছাঁটাই কৰিব নোৱাৰে, বা শ্ৰমিকৰ যিমান সা সুবিধা আছে সেই সা সুবিধাখিনি তেওঁলোকে নাইকিয়া কৰিব নোৱাৰে। আমি স্পষ্টভাৱে কৈছিলোঁ, আলোচনা এটা হওক, মালিক পক্ষ, প্ৰশাসন আৰু আমাৰ সন্থাৰ সৈতে এটা ত্ৰিপাক্ষিক আলোচনা এটা হওক। সেই আলোচনাত শ্ৰমিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এটা আলোচনা হোৱাটো আমি বিচাৰিছিলোঁ। কলিয়াবৰৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট, নিউজ ৱাই ইণ্ডিয়া।